তাৰিখে আবেলি দুজন গড় চিকাৰীক যে আটক কৰিবলৈ সক্ষম হৈছিলোঁ, এজন চানমিয়া বুলি, তেখেতক আমি ইণ্ট্ৰগেশ্যন কৰোঁতে থাৰো ইণ্ট্ৰগেশ্যন হ'ল। মই আৰু আমাৰ OC বিষয়ে আমি যথেষ্ট সময় তেওঁৰ লগত দিয়াত তেওঁ শ্ল'লি অ'পেন আপ হ'ল আৰু তেওঁ আজি আমাক ক'লে যে তেওঁ এটি ৰাবাৰ বোট ঘৰৰ বেক চাইডে তেখেতে খেৰৰ পুঞ্জিৰ বেক চাইডে লুকাই থোৱা বুলি আমাক কৈছিলে। চ' আমি একৰ্ডিংলি Section 27 ইণ্ডিয়ান এভিডেন্স এক্টৰ আণ্ডাৰত আমি ৰিকভাৰী কৰিবলৈ সেইটো আগুৱাই গ'লোঁ আৰু তাতে গৈ পেলাই আমি খেৰৰ পুঞ্জিৰ বেক চাইডে তেখেতে আমাক দেখুৱাই দিয়াত সেইটো আমি ৰিকভাৰ কৰিবলৈ সক্ষম হৈছোঁ। এই ৰাবাৰ বোটটো তেওঁলোকে এটি ৰিপৰ্টত কেছ অফ ৰাইনো পচিঙত এইটো ইউজ কৰিবলৈ বুলি আমি ভাবিছিলোঁ আৰু এইটো ৰিচেণ্ট পাষ্টত এনেকুৱা ৰাবাৰ বোট ইয়াৰ পৰা ৰিকভাৰ হোৱা নাই। দিছ ইজ ওৱান অফ দ্য ফাৰ্ষ্ট অফ ইটছ কাইণ্ডৰ। এইটো নিৰলা গাঁও বুলি কয়, জিঞ্জিয়া থানাৰ অন্তৰ্গত। ইয়াৰ ঘৰৰ সন্মুখত, চানমিয়া ঘৰৰ সন্মুখতে। আমিতো এতিয়ালৈকে 6জন ধৰিছোঁ আৰু 2-এজন থাকিবও পাৰে। সেইটো ইনভেষ্টিগেশ্যন আগবাঢ়িছে, সঠিক দিশত আগবাঢ়িছে আৰু যদি থাকে আমি ধৰিবলৈ সক্ষম হ'ম বুলি আমাৰ ধাৰণা।